যোৱাকালি নগাঁৱৰ কন্দলি নৱম আৰক্ষী বেটেলিয়নৰ ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত গ্ৰেনেড বিস্ফোৰণত আঘাতপ্ৰাপ্ত হয় পুহিয়াৰতলী আৰু পামতলী গাঁৱৰ 4জনকৈ কিশোৰ। ননৈ আৰক্ষীয়ে নিশাই আটাইকেইজনকে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত ৰাখী গগৈ আৰু বিকাশ চাওতাল নিশা ঘৰলৈ উভতি আহে যদিও পুৱা অধিক ৰক্তক্ষৰণ হোৱাত দুয়োজনকে পুনৰ স্থানীয় লোকৰ সহযোগত নগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যায়। আৰক্ষীয়ে ফায়াৰিং ৰেঞ্জত গ্ৰেনেড বিস্ফোৰণ কৰি এটা সক্ৰিয় গ্ৰেনেড নুফুটাকৈ পেলাই থৈ যোৱাৰ ফলতেই ঘটনাটো সংঘটিত হয় বুলি স্থানীয় লোকে অভিযোগ কৰে। যোৱাকালি আমাৰ কন্দলি অঞ্চলত এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে। ঘটনাটো হৈছে আমাৰ কন্দলি পাহাৰত এটা ফায়াৰিং ৰেঞ্জ আছে। এই ৰেঞ্জত ডিফেন্সৰ বিভিন্ন পৰ্যায়ৰ কৰ্মচাৰীসকলে ইয়াত ট্ৰেইন কৰেহি। তেওঁলোকৰ মাজতে আহি কোনোবাই ইয়াত বম ব্লাষ্টিঙৰ ট্ৰেইন কৰেহি আৰু সেই বম ব্লাষ্টিং কৰোঁতে কোনোবা এটা ডিফেন্সৰ পাৰ্টিয়ে ইয়াত এটা সক্ৰিয় বম নুফুটাকৈ এৰি থৈ যায়। সেই এৰি থৈ যোৱা বমটো আমাৰ ইয়াত যিখিনি বম ফুটি যায় সেই বস্তুখিনি আমাৰ ওচৰৰ শিশুখিনিয়ে বুটলি আনেগৈ। বুটলি আনি ক'ৰবাত বিক্ৰী কৰে আৰু তেনেকৈ বুটলি আনিবলৈ যাওঁতেই তাত এটা সক্ৰিয় বম তেওঁলোকে পায়। যিহেতু শিশুসকলে এইটো নাজানে যে সেইটো সক্ৰিয় নে নিষ্ক্ৰিয় বম, সেইটো নাজানে। তেওঁলোকে সৰু বস্তু এটা বম ফুটা বুলি ভাবি পেলাই খেলি খেলি আহি থাকোঁতেই বাটত হঠাৎ বমটো ফুটি যায় আৰু 4জনকে শিশু আঘাতপ্ৰাপ্ত হয়। আৰু মই এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ প্ৰশাসনক, ইয়াত যিহেতু এটা ৰেঞ্জ আছে, এই ৰেঞ্জত তেনেকৈ এটা সক্ৰিয় বম কিহৰ কাৰণে পেলাই থৈ গৈছে তাৰ এটা উচিত তদন্ত হ'ব লাগে। কঠীয়াতলীৰ পৰা শান্তনু কুমাৰ শৰ্মা ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।